মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ ইতিহাস আৰু অৰ্থনীতিৰ পৰা মধ্যযুগৰ অসম যিটো পাঠ নম্বৰ 2 আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টো কেনেকুৱা হয় কমেণ্ট কৰি অৱশ্যই মোৰ কমেণ্ট বক্সত জনাই দিবা। আহি এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তো প্ৰথমতে আৰম্ভ কৰিলোঁ তোমালোকৰ উত্তৰ কিতাপৰ পৃষ্ঠা নম্বৰ 22 নম্বৰ পৃষ্ঠত এটা প্ৰশ্ন দি আছে, অসমত কোনে আহোম ৰাজ্য স্থাপন কৰিছিল, তেওঁলোকে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল। এইটো স্বৰ্গদেউ চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু এওঁলোকে প্ৰায় 600 বছৰ কাল ৰাজত্ব কৰিছিল। তাৰপিছত এটা প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউৰ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। এইটো উত্তৰটো চোৱা, আহোম স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰৰ সময়ৰ পৰা আহোম শাসন ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে। চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকালত সৃষ্টি কৰা পদবীটোৰ নাম কি আছিল। উত্তৰটো চোৱা, চুহুংমুং বা দিহিঙীয়া ৰজাৰ ৰাজত্বকালত সৃষ্টি কৰা পদবীটোৰ নাম আছিল বৰপাত্ৰ গোহাঁই আছিল। এবাৰ তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন চোৱা, এক্সাৰচাইজৰ প্ৰথমটো প্ৰশ্নত আছে উত্তৰ লিখা। তাৰ ক নম্বৰত আছে, কিমান শতিকাত আহোমসকলে অসমলৈ আহিছিল। উত্তৰটো ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ আহিছিল। খ নম্বৰটোত কৈছে, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল। উত্তৰটো চোৱা, চুকাফা অসমলৈ আহোঁতে লগত অনা মন্ত্ৰী দুজন হ'ল বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ঘ নম্বৰত হৈছে, মূলাকাপুৰ কোন আছিল। উত্তৰ, মূলাকাপুৰ প্ৰাচীনমুং বৰগোহাঁইৰ পত্নী আছিল। ঘ নম্বৰত আছে, কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। উত্তৰটো হৈছে 1682 খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে। ঙ নম্বৰত হৈছে, কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। উত্তৰ হৈছে, কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল। প্ৰথম চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন। উত্তৰটো হৈছে, চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা হ'ল বীৰপাল। এইবাৰ 2 নম্বৰ প্ৰশ্ন ক্ৰমানুসাৰে সজোৱা দিছে। প্ৰথমটোত দিছে, ইয়াণ্ডা বহুন্দী হুছেইন শ্বাহৰ কামৰূপ ক্ষমতা আক্ৰমণ। গ শৰাইঘাটৰ যুদ্ধ। ঘ মিৰ্জুমলাৰ অসম আক্ৰমণ। ঙ স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন। চ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাঁৰ কামৰূপ আক্ৰমণ। এইকেইটা মানে প্ৰথমৰ পৰা শেষলৈকে ক্ৰমানুসাৰে সজাব দিছে। মই সজাই দিছোঁ চোৱা, প্ৰথমত লিখিবা তোমালোকে ক নম্বৰ স্বৰ্গদেউ চুকাফাৰ চৰাইদেউ ৰাজধানী স্থাপন। তাৰপিছত লিখিবা ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাঁৰ কামৰূপ। তাৰপিছত গ নম্বৰ লিখিবা হুছেইন শ্বাহৰ কামৰূপ ক্ষমতা আক্ৰমণ। ঘ নম্বৰ মিৰ্জুমলাৰ অসম আক্ৰমণ। ঙ শৰাইঘাটৰ যুদ্ধ। চ নম্বৰ ইয়াণ্ডা বহুন্দী। তোমালোকৰ 3 নম্বৰ প্ৰশ্ন শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ দিছে। তাৰে ক নম্বৰ হৈছে, আহোমসকলে অসমলৈ অহাৰ পৰা ইয়াণ্ডা বহুন্দীলৈ এই সময়ছোৱা অসমৰ বুৰঞ্জীৰ মধ্যযুগ হয়। এইটো সঠিক উত্তৰ, শুদ্ধ। চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে, এইটো শুদ্ধ হয়, শুদ্ধ লিখিবা এইটো। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল, এইটো তোমালোকে শুদ্ধ লিখিবা। তাৰপিছত কছাৰীৰ ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্যৰ ব্ৰিটিছ অধীনস্থ হয়, এইটো অশুদ্ধ। চুতীয়াসকল বৈষ্ণৱ ধৰ্মী আছিল, এইটো অশুদ্ধ। কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকল ভূঞাসকলে সহায় কৰিছিল, এইটো হ'ব তোমালোকৰ শুদ্ধ। 4 নম্বৰ আছে, খালিঠাইবোৰ কৰোৱা। ক নম্বৰ আছে, আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন ঢেচ নামেৰে পৰিচিত, এইটো হ'ল অসম নামেৰে। গ নম্বৰ আছে, আহোমসকল ঢেচ নামৰ দেৱতাক পূজা কৰিছিল, এইটো হৈছে সোমদেৱ। গ নম্বৰত আছে, ঢেচ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম, এইটো হৈছে চতুৰ্দশ স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ হিন্দু নাম। ঘ নম্বৰ আছে, খন্তেক কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ঢেচলৈ স্থানান্তৰ কৰিছিল, এইটো হৈছে কমতাপুৰ। আকাৰে তাক প্ৰতিষ্ঠিত পুৰ কমতাপুৰ। ঙ নম্বৰ আছে, ঢেচ চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল, এইটো ৰত্নধ্বজপাল। প্ৰথম চোৱা আছে, ঢেচ শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক, এইটো হৈছে ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। 5 নম্বৰত আছে, 50টামান শব্দৰ ভিতৰত লিখিব দিছে। তাৰে ক নম্বৰত আছে, কেতিয়া কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। উত্তৰ, চুকাফা নামৰ কোঁৱৰ এজনে 1228 খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। আজিৰ পৰা প্ৰায় 790 বছৰ আগে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰৱেশ কৰে। 1228 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউৰ ৰাজধানী স্থাপন কৰিছিল। তাৰপিছত কৈছে, এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। চুকাফাই এই লোকসকলক অকলে বশ কৰি নিজৰ অধীনস্থ কৰিছিল। সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অধীনত আছিল। মৰাণ আৰু বৰাহীসকল
চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকৰ তিৰোতাৰ পানী গ্ৰহণ কৰিছিল। খ নম্বৰটোত আছে শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত হৈছিল, ইয়াৰ ফলাফল কি হ'ল? উত্তৰ, শৰাইঘাট যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল। তাৰপিছত দ্বিতীয় নম্বৰ প্ৰশ্নটো হৈছে জয়দেৱ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰদেৱ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম মোগলৰ সংঘৰ্ষ হয়। মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই 1671 খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল। গ নম্বৰ, বীৰ চিলাৰে কোন আছিল? তেওঁ কি ৰাজ্য জয় কৰিছিল? উত্তৰটো চোৱা, বীৰ চিলাৰে আছিল নৰনাৰায়ণৰ সুদক্ষ সেনাপতি। তেওঁ মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল। খ নম্বৰ, বাৰভুৱাসকল কোন? উত্তৰটো চোৱা, ভুৱা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। অসমৰ ভূঞাসকলক বাৰভূঞা নামেৰে জনা যায়। অসমৰ ভূঞাসকল হৈছে কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা, সিহঁতক বাৰভূঞা বোলে। অংগ নম্বৰত আছে কছাৰীসকল কোন? উত্তৰটো চোৱা, কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী লোক আছিল। চুতীয়া, কোচ, ত্ৰিপুৰীয়া, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা আদি জনগোষ্ঠীসকল কছাৰী জনজাতিৰ অন্তৰ্ভুক্ত আছিল। তোমালোকৰ আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।